ডিজিটেল এৰেষ্টৰ অনুসন্ধান অব্যাহত বাংগালুৰু সাইবাৰ সেলৰ ডিজিটেল এৰেষ্টৰ হিপা বিচাৰি এতিয়াও অসমত অভিযান অব্যাহত মাষ্টাৰমাইণ্ড নিজাম আলীৰ সন্ধানত বিভিন্ন জিলাত অভিযান বাংগালুৰু আৰক্ষীৰ সৌখিদিনা গুৱাহাটীত অভিযান চলাই বাংগালুৰু সাইবাৰ সেলে আটক কৰিছিল ৰাহুল ৰয় নামৰ এজন যুৱকক এইজন ৰাহুল ৰয়ৰ একাউণ্টত সোমাইছিল সাইবাৰ এৰেষ্টৰ বৃহৎ ধন বাংগালুৰু আৰক্ষীৰ তদন্তত শেহতীয়াকৈ পোহৰলৈ আহিল মাষ্টাৰমাইণ্ড নিজাম আলীৰ তথ্য মাষ্টাৰমাইণ্ড নিজামৰ সন্ধান উলিয়াবলৈ যাওঁতেই আৰক্ষীৰ জালত পৰিল পাপ্পু দাস নামৰ এইজন যুৱক নিজাম আলীৰ অন্যতম সহযোগী আছিল এইজন পাপ্পু দাস এই পাপ্পুৱেই সৌখিদিনা গ্ৰেপ্তাৰ হোৱা ৰাহুল ৰয়ৰ পৰা সংগ্ৰহ কৰিছিল বেংক একাউণ্ট যি বেংক একাউণ্ট ব্যৱহাৰ কৰিছিল সাইবাৰ এৰেষ্টৰ ঘটনাত বাংগালুৰু আৰক্ষীয়ে পাপ্পুক গ্ৰেপ্তাৰ কৰাৰ পিছতেই মুকলি কৰি দিয়ে ৰাহুল ৰয়ক কিয়নো ৰাহুলৰ বেংক একাউণ্টটো ব্যৱহাৰ কৰিছিল নিজাম আৰু পাপ্পুৱে ইয়াৰ বিপৰীতে মাষ্টাৰমাইণ্ড নিজামৰ সন্ধানত এতিয়া বাংগালুৰু আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান বাংগালুৰুৰ এজন ব্যৱসায়ীৰ পৰা 3 কোটি 80 লাখ টকা লুটিছিল নিজাম পাপ্পুৱে নিজকে আৰক্ষী বুলি পৰিচয় দি ব্লেকমেইলিং কৰিছিল ব্যৱসায়ীজনক ইফালে গুৱাহাটী সাইবাৰ সেলৰ জালতো পৰিছে আন এক সাইবাৰ অপৰাধী সাধাৰণ লোকৰ নামত বেংক একাউণ্ট খুলি বিক্ৰী কৰা এটা চক্ৰৰে জড়িত ধৃত সাইবাৰ অপৰাধীটো চক্ৰটোৱে মাত্ৰ 50,000ৰ পৰা 1 লাখত বিক্ৰী কৰে একোটা বেংক একাউণ্ট দিল্লীৰ হেকাৰ চক্ৰই সেই বেংক একাউণ্টত জমা কৰে বিভিন্ন লোকৰ পৰা লুণ্ঠন কৰা ধন এনেদৰেই কোটি কোটি টকা লুটি অৱশেষত দিল্লী আৰক্ষীৰ ৰাডাৰত পৰিছিল এইকেইটা সাইবাৰ অপৰাধী দিল্লী আৰক্ষীৰ তথ্যৰ ভিত্তিতে ক্ৰাইম ব্ৰাঞ্চে শুকুৰবাৰে গ্ৰেপ্তাৰ কৰিছিল এই 5 সাইবাৰ অপৰাধীক এচিপি দীপক দাসৰ নেতৃত্বত চলা অভিযানত গ্ৰেপ্তাৰ হৈছিল এই 5 অপৰাধী ধৃত আটাইকেইটা সাইবাৰ অপৰাধী ক্ৰমে ৰোহিত বৰ্মন আমিৰ হুছেইন জ্যোতি দাস জোন ৰহমান আৰু আব্দুল ৰছিদ আহমেদ এই 5 সাইবাৰ অপৰাধীৰ অন্যতম সহযোগী আছিল এইজন ৰাহুল ব্ৰহ্ম আৰক্ষীৰ চকুত ধুলি দি পলাই থকা ৰাহুলক শনিবাৰে পুৱতি নিশা গ্ৰেপ্তাৰ কৰে ক্ৰাইম ব্ৰাঞ্চৰ সাইবাৰ সেলে ভিডিঅ' জাৰ্নেলিষ্ট ৰাজু ঠাকুৰীয়াৰ সৈতে সমৰজ্যোতি শৰ্মাৰ ৰিপৰ্ট প্ৰাগ নিউজ